Hello dear students, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ মেথামেটিক্সৰ দ্বিতীয় ইউনিটৰ। আমি অলৰেডি আগৰ দুটা ক্লাছত 4 নম্বৰ আৰু 5 নম্বৰ ক্লাছত আমি দ্বিঘাত বহুপদৰ শূন্য আৰু সহগবোৰৰ মাজৰ যি সম্পৰ্ক আছিল সেই সম্পৰ্কৰ বিষয়ে আমি অলৰেডি অধ্যয়ন কৰিছোঁ আৰু তাতে কেইটামান প্ৰব্লেম আমি অলৰেডি সলভ কৰিছোঁ আৰু আজি আমি আৰু কেইটামান প্ৰব্লেম সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগ দি চাবা। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমাৰ এই ভিডিঅ'বোৰ শেষ হোৱাৰ পিছত নোট কিন্তু তোমালোকে বনাব লাগিব, কাৰণ নোট নবনালে তোমালোকে মেথছ শিকিব নোৱাৰিবা। আমাৰ ইয়াৰ পৰা আজি যদি অলপ শিকিব পাৰা, কিন্তু তুমি যেতিয়া নোট কৰিবা, নোট কৰাৰ পিছত তুমি আৰু অলপ শিকিব পাৰিবা। আৰু যেতিয়া তুমি আকৌ প্ৰিপেয়াৰ কৰিবা, এক্সামৰ সময়ত তুমি যেতিয়া প্ৰিপেয়াৰ কৰিব লাগিব, তাৰ আগত যেতিয়া প্ৰেক্টিছ কৰিব লাগিব, তেতিয়া তুমি সেই নোটবোৰ ফ'ল' কৰি গ'লেই হ'ল। কিতাপ বা তুমি বেলেগৰ নোটবুক ফ'ল' নকৰিলেও হৈ যাব, কাৰণ আমি কোৰ্চটো এনেকুৱা কৰি বনাইছোঁ যে আমাৰ কোৰ্চটো তুমি যদি কমপ্লিট কৰিব পাৰা, তুমি মেথামেটিক্সত ফুল মাৰ্কৰ এনচাৰ কৰিব পাৰিবা। আমাৰ সেইটো 100% গেৰাণ্টিড। গতিকে তোমালোকে ভালদৰে ভিডিঅ'বোৰ চাবৰ চেষ্টা কৰিবা আৰু যেতিয়াই তুমি আমাৰ এই অনলাইন ক্লাছবোৰ তুমি চাবা, সেই সময়ত তুমি যিটো বাহ্যিক পৰিৱেশ, ফ্ৰেণ্ড বা তুমি ছ'চিয়েল মিডিয়াত যেনেকৈ ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, স্নেক ভিডিঅ' বা বেলেগ ধৰণৰ যি নানান ধৰণৰ ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটত তুমি যেনেকৈ সংযুক্ত হৈ থাকা, তাৰ পৰা তুমি আঁতৰি থাকিবা। বন্ধুবৰ্গৰ পৰা হোৱাটছআপ, কল এইবিলাকৰ পৰাও তুমি আঁতৰি থাকিবা। বাছ 1-1.5 ঘণ্টাৰ কাৰণে তুমি আমাৰ ভিডিঅ'বোৰ মনোযোগ দি চাই থাকিবা। দেখা পাবা তুমি প্ৰত্যেকটো বস্তুই বুজিব পাৰিবা, কাৰণ আমি প্লাছ মাইনাছৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তু শিকাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি ইয়াতে কষ্ট কৰি আছোঁ কেৱল মাত্ৰ তোমালোকৰ ভালৰ কাৰণে। গতিকে তোমালোকে আমাৰ এই ভিডিঅ'বোৰ ভালদৰে চাবা। আমাৰ সেইটোৱে এটা ৰিকুৱেষ্ট থাকিল। গতিকে আহা আমি আৰম্ভ কৰোঁ আজিৰ কেইটামান প্ৰব্লেম। আমাৰ লাষ্ট ক্লাছত আমি কেইটামান প্ৰব্লেম সমাধান কৰিছিলোঁ আৰু সেই প্ৰশ্নটো আছিল যে মেইন প্ৰশ্নটো আছিল যে তলত দিয়া বহুবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা বা সত্যাপন কৰা। গতিকে আমাৰ মেক্সিমাম দ্বিঘাত বহুপদ দিয়া আছে আৰু এই দ্বিঘাত বহুপদবোৰ কেনেকৈ সমাধান কৰিব, দ্বিঘাত বহুপদবোৰৰ পৰা আমি কেনেকৈ শূন্য উলিয়াব লাগে, অলৰেডি আমি 4 নম্বৰ আৰু 5 নম্বৰ ক্লাছত আমি ভালদৰে জানিছোঁ। গতিকে আজি আৰু কেইটামান প্ৰব্লেম আজি সমাধান কৰিম। গতিকে তোমালোকে চাই থাকা। আমি অলৰেডি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 5 নম্বৰ প্ৰব্লেমটো আমি অলৰেডি আগৰ ক্লাছত শিকাইছোঁ। আজি আমি 4 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম। চোৱা, যেতিয়াই তোমাক কিবা এটা বহুপদৰ ৰৈখিক বহুপদো হ'ব পাৰে বা দ্বিঘাত বহুপদো হ'ব পাৰে বা ত্ৰিঘাত বহুপদো হ'ব পাৰে। গতিকে যিকোনো বহুপদৰ যেতিয়াই তোমাক শূন্য উলিয়াব দিব, গতিকে সেই শূন্যবোৰ আমি কেনেকৈ উলিয়াব লাগে, আমি তাৰে কেইটামান উদাহৰণ অলৰেডি আমি চাইছোঁ। আমি ৰৈখিক বহুপদৰ কেনেকৈ শূন্য উলিয়াব লাগে সেইবোৰ একেবাৰে ইজি। তাৰপিছত আমি এতিয়া কৰি আছোঁ দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদৰ শূন্য আমি কেনেকৈ উলিয়াব লাগে, আমাৰ এটা ৰাফ আইডিয়া আহিছে, কাৰণ আমি অলৰেডি 4টামান প্ৰব্লেম কৰিছোঁ। আমাৰ বহুপদ এটাৰ পৰা শূন্য উলিয়াব লাগে কি, যে আমাৰ বহুপদত দিয়া যিটো চলক অৰ্থাৎ এক্সৰ মান উলিয়াব লাগে। এনেকুৱা মান উলিয়াব লাগে যে যিটো মান যদি আমি এই বহুপদটোত বহাওঁ,
যেনেকৈ ইয়াতে আমাৰ বহুপদটো দিয়া আছে 3x² - x = 4। এই বহুপদটোৰ ক্ষেত্ৰত চোৱা, এই বহুপদটোৰ ক্ষেত্ৰত আমাৰ শূন্য উলিয়াব দিছে। ইয়াৰ অৰ্থ হৈছে কি, এই বহুপদটোৰ ক্ষেত্ৰত আমাক শূন্য উলিয়াব দিছে। শূন্য উলিয়াব দিছে মানে হৈছে কি, যে আমি এই বহুপদটোত এক্সৰ মান আমি কি বহালে এই বহুপদটোৰ মান আমাৰ কি হ'ব, শূন্য হ'ব। তাৰ কাৰণে আমি কি কৰিম, যে আমাৰ এক্সৰ মান কি বহালে এই বহুপদটোৰ মান কি হ'ব, শূন্য হ'ব। আমি অলৰেডি বাৰ বাৰ এইটো কথাই আলোচনা কৰি আছোঁ যে আমাৰ এক্সৰ কি মান বহালে এই বহুপদটোৰ মান শূন্য হ'ব। আমি সেইটো কেনেকৈ ওলাম, তাৰ কাৰণে আমি কি কৰিম, উল্টা ফলৰ পৰা যাম। আগতে আমি বহুপদটোৰ মান শূন্য বুলি ধৰি ল'ম। বহুপদটোৰ মান আমি শূন্য বুলি ধৰি লৈ আমি এটা সমীকৰণ পাম, আৰু সেই সমীকৰণটোৰ পৰা আমি এক্সৰ কিবা মান ওলাম, আৰু সেই মানটোই হ'ব বহুপদটোৰ শূন্য। ক্লিয়াৰ? গতিকে আহা আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি কি কৰিম, আমি ধৰি ল'ম যে ধৰা হ'ল আমি প্ৰথমতে বহুপদটোৰ মান কিমান ধৰিম, গোটেই বহুপদটোৰ মান আমি শূন্য বুলি ধৰি ল'ম। কাৰণ আমি জানো যে এক্সৰ মান, যিটো মান ওলাব দিছে সেই মানটো বহালে আমাৰ কি হ'ব, বহুপদটোৰ মান হ'ব। গতিকে আমি সেইকাৰণে গোটেই বহুপদটোৰ মান আমি শূন্য বুলি ধৰি লৈছোঁ। ঠিক আছে? এতিয়া এইটো এটা দ্বিঘাত সমীকৰণ হৈছে। আমি অলৰেডি বাৰ বাৰ এইখিনি বস্তুই কৈ আছোঁ যে যদি এটা দ্বিঘাত বহুপদ এনেকুৱা ফৰ্মত থাকে, ax² + bx + c, এনেকুৱা ফৰ্মত, ষ্টেণ্ডাৰ্ড ফৰ্মত যদি থাকে, তেতিয়াহ'লে আমি কি কৰিম, সেইবোৰ মানে বহুপদ আমি উৎপাদক বিশ্লেষণৰ দ্বাৰা কি কৰিম, সমাধান কৰিম। আৰু উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে আমি অলৰেডি আলোচনা কৰিছোঁ। আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে, আমাৰ উৎপাদক বিশ্লেষণৰ প্ৰথম কামটো হৈছে কি, আমাৰ যিটো মিডিল টাৰ্ম, মানে মাজৰ যিটো পদ, আমাৰ এতিয়া 3টা পদ আছে। এইটো এটা পদ, এই গোটেইখিনি এটা পদ, 3x² এটা পদ, -x এটা পদ, আৰু -4 এটা পদ। গতিকে 3টা পদ আছে। তাৰে যিটো মাজৰ পদ, মানে মিডিল টাৰ্ম বুলি ক'ম আমি, মাজৰ যিটো পদ, এই পদটোক আমি ভাঙিব লাগিব। মানে আমি আৰু সৰু সৰু কৰিব লাগিব। ভাঙি কেনে আমি কি কৰিব লাগিব, সৰু কৰিব লাগিব, আৰু ছেপাৰেট দুটা পদ বনাব লাগিব। আৰু সেই দুটা পদ আমি কেনেকৈ বনাম আমি অলৰেডি আলোচনা কৰিছোঁ। আকৌ আলোচনা কৰিম। আকৌ কওঁ যে এইটো ভাঙাৰ আগতে আমি প্ৰথমতে কি চাব লাগিব, যে এই দুটা পদৰ, এই প্ৰথম পদৰ x² যিটো হহক আৰু যিটো লাষ্টৰ যিটো মানে পদ, সেই দুটা পদৰ এইটোৰ হহক মানে 3টো, আৰু এই লাষ্টৰ -4, এই দুটা আমি পূৰণ কৰিম। ঠিক আছে? পূৰণ কৰিছোঁ। মানে 3 পূৰণ -4 কিমান হ'ব? এটা হৈছে পজিটিভ সংখ্যা আৰু এটা হৈছে নিগেটিভ সংখ্যা। আমি এটা পজিটিভ সংখ্যা আৰু এটা নিগেটিভ সংখ্যা যদি আমি পূৰণ কৰোঁ, আমি সদায় কি পাম, এটা নিগেটিভ সংখ্যা পাম। গতিকে -12 পাম এইটো ক্ষেত্ৰত। গতিকে কিমান পাইছোঁ আমি, -12 পাইছোঁ। এতিয়া চাবা, এই দুটা মানে x² যিটো হহক 3 আৰু যিটো ধ্ৰুৱক পদ মানে -4, এই দুটা আমি পূৰণ কৰি পাইছোঁ কি, -12। এতিয়া আমি এই যিটো পদ, এই পদটো আমি ভাঙিব লাগিব এনেকৈ যে যি দুটা ভাগ হ'ব, আমি দুটা ভাগত ভাঙিব লাগিব। সেই দুটা পদৰ, আমি যি দুটা পদত ভাঙিম, এইটোক আমি দুটা পদত ভাঙিব লাগিব। মই প্ৰথমতে দেখাই দিছোঁ যে -x এইটোক আমি ভাঙিলে কেনেকৈ ভাঙিব লাগিব। আমি এইটোক x - 2x এনেকৈ ভাঙিব পাৰোঁ। মানে এটা xৰ পৰা দুটা x মাইনাছ কৰিছোঁ, সেইটো ক্ষেত্ৰত কি হ'ব, এটা xৰ পৰা দুটা x যদি মাইনাছ কৰোঁ, গতিকে আমাৰ -x হ'ব নে নাই?
মাইনাছ এক্স হ'ব। কিন্তু এইটো ক্ষেত্ৰত চোৱা, আমি দুটা পদ বনাইছোঁ, কিন্তু দুটা পদ বনালেও আমাৰ ইয়াতে এইটোৰ সহগ আৰু এইটোৰ সহগ পূৰণ কৰি চাম। এইটোৰ সহগ হৈছে 1 আৰু এইটোৰ সহগ হৈছে -2। আমি এই দুটা যদি পূৰণ কৰোঁ কিমান পাম? 1 আৰু -2 পূৰণ কৰিলে আমি কিমান পাম? -2 পাম। কাৰণ দুটা, এটা হৈছে পজিটিভ সংখ্যা আৰু এটা হৈছে নিগেটিভ সংখ্যা। আমি এটা পজিটিভ সংখ্যা আৰু নিগেটিভ সংখ্যা পূৰণ কৰিলে আমি নিগেটিভ সংখ্যা পাওঁ। গতিকে -2 পাইছোঁ। কিন্তু এই মানটো আমাৰ পাব লাগিব 12, -12, -12 পাব লাগিব। কিন্তু পাইছোঁ নেকি আমি -12? পোৱা নাই, হয়নে নাই? আমি কিমান পাব লাগিব? -12 পাব লাগিব। তো আমি এইটোক, আমাৰ এই যে ভাঙিছিলোঁ, এইটো আমাৰ কি? শুদ্ধ হোৱা নাই। আমি মানে শুদ্ধ নহয়, এইটো এই বস্তুখিনি শুদ্ধ হৈছে, কিন্তু আমি এনেকৈ ভাঙিলে নহ'ব। আমি আৰু বেলেগ ধৰণে চেষ্টা কৰিম যে আৰু আমি কেনেকৈ ভাঙিব পাৰোঁ। এতিয়া আমি লৈছোঁ দুটা এক্সৰ পৰা যদি 3টা এক্স মাইনাছ কৰোঁ, চোৱা, দুটা এক্সৰ পৰা যদি 3টা এক্স মাইনাছ কৰোঁ, তেতিয়াহ'লে কিমান হ'ব? -xই হ'ব। আমি অলৰেডি আলোচনা কৰিছোঁ কেনেকৈ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাছ কৰিব লাগে। যে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা কেনেকৈ মাইনাছ কৰিব লাগে? সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা যদি মাইনাছ কৰিব লাগে, তেতিয়া মাইনাছ চাইন আহে আৰু ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব লাগে। তাৰমানে এইটো 2ৰ পৰা 3 মাইনাছ কৰিছোঁ, নৰ্মেলিটো মাইনাছ নাযায়, তাৰ কাৰণে আমি মাইনাছ চাইন দিছোঁ প্ৰথমতে। এতিয়া কি কৰিব লাগিব? ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব লাগিব। ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিলে কিমান হ'ব? 3ৰ পৰা 2 গ'লে 1 থাকিব। ইয়াতে আমি 1 নিলিখিলেও হ'ব, খালি x লিখি দিছোঁ। ঠিক আছে? গতিকে এতিয়া আমি এইটোক ভাঙিছোঁ, দুটা পদ বনাইছোঁ। এতিয়া এই দুটা পদৰ আমি সহগ চাম। সহগ হৈছে প্ৰথমটো 2 আৰু 2 নম্বৰটোত সহগ হৈছে 3। এই সহগ দুটা আমি পূৰণ কৰিলে কিমান পাম? 2 আৰু -3, -6। এতিয়া এই -6টো আমাৰ -12ৰ সমান নহয়। গতিকে এইটো আমাৰ কামত নাহিব। এইটো আমি কি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰিম। এতিয়া আমি আৰু অলপ চেষ্টা কৰোঁ। আমি এনেকৈ চেষ্টা কৰি থাকিব লাগিব, হয়নে নাই? কিছুমান ষ্টুডেণ্টে এই যিটো মাজৰ পদ, এইটো ভাঙোতে বহুত টান ফিল কৰে যে কেনেকৈ ভাঙো, কি হ'ব বা? গতিকে সেইসকলৰ কাৰণেই কৈছোঁ, আমিতো ডাইৰেক্ট লগে লগে ভাঙি ইয়াতে লিখি দিম। এইটো ভাঙি কি হ'ব এইটো লগে লগে লিখি দিম। কিন্তু বহু ষ্টুডেণ্ট মই চাইছোঁ আগতেও যে যিসকলে বহুত টান পায় এইটো ভাঙোতে, বহুত টান পায় ৰে বাপ, বহুত টান পায়। কাৰণ কিয়? সিহঁতে ভাবে যে কেনেকৈ ভাঙিম, কি হ'ব? গতিকে এতিয়া আকৌ চোৱা, এতিয়া যদি 3x - 4x, মানে 3টা এক্সৰ পৰা যদি 4টা এক্স মাইনাছ কৰোঁ, ইয়াতেও সেনেকুৱা কৰিছোঁ। সৰুটোৰ পৰা ডাঙৰটো মাইনাছ কৰিছোঁ। এতিয়া সৰুটোৰ পৰা ডাঙৰটো মাইনাছ কৰিলে আমাৰ চাইনটো মাইনাছ হ'ব, হয়নে নাই? 3টা এক্সৰ পৰা 4টা এক্স মাইনাছ, মানে 3ৰ পৰা -4 যদি কৰোঁ, কিমান হয়? -x হ'ব না নাই? 3xৰ পৰা -4x কৰিলে আমাৰ -x হ'ব। এইটোৰ নিচিনা অলৰেডি আলোচনা কৰিছোঁ, তাৰ পৰা বুজি লোৱা। এতিয়া চোৱা, এই দুটা সহগ আমি যদি পূৰণ কৰোঁ কি পাম? 3 পূৰণ -4 কিমান পাম? 3 আৰু -4 পূৰণ কৰিলে কিমান পাম? -12, হয়নে নাই? এইটো বুজাই দিব লাগিব? এইটো বুজাব নালাগে দিয়া, বহুত বুজাই দিছোঁ। গতিকে -12 হৈছে, গতিকে এইটোই আমাৰ হ'ব। মানে এইটোক যে আমি ভাঙিব লাগিব, সেইটো ভাঙাটো কেনেকৈ হ'ব? এটা পদ এইটো হ'ব আৰু এটা পদ এইটো হ'ব। গতিকে এতিয়া আমি লিখিম, এই চিম্বলটোৰ নাম কি কোনোবাই জানানে? এই যে এৰো, উৰাজাহাজৰ যিটো মূৰ, এইটোৰ নাম হৈছে কি? therefore, গতিকে 3x², এতিয়া -xক আমি ভাঙিম কেনেকৈ? 3x + 3x - 4x। চ' 3টা এক্সৰ পৰা যদি 1টা এক্স কৰোঁ,
তিনিটা এক্সৰ পৰা যদি মাইনাছ চাৰিটা এক্স কৰোঁ তেতিয়া আমাৰ মাইনাছ এক্স থাকিব। গতিকে এইখিনিৰ মান আমাৰ একেই ৰাখিছোঁ, আমি পৰিৱৰ্তন কৰা নাই, কেৱল দুটা ভাগত ভাগ কৰিছোঁ। আৰু এই দুটা যদি আমি পূৰণ কৰোঁ, আমি পূৰণফলো এইটো সমানেই পাইছোঁ। ঠিক আছে? আৰু এই যিটো -4, এইটো -4 আমি যেনেকুৱা আছে সেনেকৈ ৰাখিছোঁ, ইকুৱেল টু 0। কাৰোবাৰতো কিবা ডাউট থাকিব নালাগে মই ভাবোঁ। চোৱা, এইটো ভাঙাটো আটাইতকৈ ডাঙৰ কাম, আৰু এই ডাঙৰ কামটো মই বহু সময় লৈছোঁ তোমালোকৰ কাৰণে। মোৰ ভিডিঅ'বোৰ বহুত ডাঙৰ হৈ যায় তোমালোকক এইবোৰ বুজাওঁতে। সচৰাচৰ এইবোৰ মানুহে নুবুজায়, ডাইৰেক্ট এইটো ভাঙি দিয়ে, কেনেকৈ বব কৰি সোমাই দিয়ে, আৰু মানে ইমান ডিটেইলছ কোনো নাযায়। ঠিক আছে? এতিয়া ছেকেণ্ড কামটো হ'ব, আমি প্ৰথমতে এইটো ভাঙিলোঁ, তাৰপিছত কামটো হৈছে কি, আমি দুটা দুটা পদ ল'ম। প্ৰথম দুটা পদ, তাৰপিছত দুটা পদ। এই দুটা পদৰ পৰা আমি কিবা কমন ল'বৰ চেষ্টা কৰিম, আৰু এই দুটা পদৰ পৰা আমি কিবা কমন ল'বৰ চেষ্টা কৰিম। গতিকে প্ৰথম পদ দুটা আমি ইয়াতে লিখিছোঁ, ইয়াতে লিখোঁ যে প্ৰথম দুটা পদ 3x², 3x² আমি কেনেকৈ লিখিব পাৰোঁ? 3x² আমি এনেকৈ লিখিব পাৰোঁ, 3 পূৰণ x পূৰণ x, আৰু কি আছে প্লাছ 3 পূৰণ x পূৰণ 1, এনেকৈ লিখিব পাৰোঁ না নাই? চ' আমি অলৰেডি বাৰ আলোচনা কৰিছোঁ যে যিকোনো সংখ্যাৰ লগত আমি 1 পূৰণ কৰি দিব পাৰোঁ, মানৰ কোনো পৰিৱৰ্তন নহয়। যে যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰি দিব পাৰোঁ, বা 1 দি আমি ডিভাইড কৰি দিব পাৰোঁ, আমাৰ মানৰ কোনো পৰিৱৰ্তন নহয়। এইটো মনত ৰাখিবা সদায়। এতিয়া চোৱা, এই বস্তুখিনি, এই দুটা পদ আমি ইয়াতে লিখিছোঁ। ইয়াতে এই দুটাৰ পৰা আমি কি কি কমন ল'ব পাৰোঁ? মানে আমাৰ এই দুটাৰ পৰা কি কমন ল'ব লাগিব, আৰু এই দুটাৰ পৰা কমন ল'ব লাগিব, সেইটোৱে আমি কৰি আছোঁ। আৰু কমনটো আমি কেনেকৈ ল'ম সেইটো দেখাই আছোঁ ছাইডত। এই দুটা আমি কমন ল'লোঁ, 3x পূৰণ, ইয়াতে কি থাকিব, এইটো থাকিব, x থাকিব, আৰু এই 3xটো কমন ল'লোঁ, ইয়াতে আহি গ'ল, 3xটো আহি গৈছে, ইয়াতে আছে প্লাছ চাইন, আৰু ইয়াতে কি বাকী থাকিব, এটা 1। চ' বহু ষ্টুডেণ্টে এইটো 1টো মিছ কৰে, বহু ষ্টুডেণ্টে এইটোক 0 দি দিয়ে, মানে তাতেইতো ৰং নাম্বাৰ লাগি যায়। গতিকে এই ৰং নাম্বাৰটো নালাগাবা, এটা 1 আহিব। গতিকে আমি কি লিখিব পাৰোঁ এতিয়া, 3x² 3x আমি কমন, এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ, 3x কমন ল'ব পাৰোঁ। এই 3xৰ কমন ল'লে কিমান থাকিব, ইয়াতে x থাকিব, আৰু প্লাছ টু প্লাছ লিখিছোঁ, আৰু এইখিনিৰ পৰা 3x কমন লৈছোঁ। চোৱা, এইখিনিৰ পৰা যে আমি 3x কমন ল'ম, কমন লোৱাৰ পাছত গোটেইখিনি ইয়াতে আহি গ'ল, ইয়াতে কি থাকিব, ইয়াতে 1 থাকিব, 1। আৰু 1টো কেনেকৈ থাকে, এইটো ইয়াতে দেখাইছোঁ। চোৱা, বহু ষ্টুডেণ্টে ইয়াতে 0 দিয়ে, 0 নিদিবা, মিষ্টেক নকৰিবা। ঠিক আছে? এতিয়া কি, এতিয়া এই দুটাৰ পৰা আমি কি কি কমন ল'ব পাৰোঁ? চোৱা, ঠিক সেনেকৈ আমি এই দুটাৰ পৰা আমি -4 কমন ল'ব পাৰোঁ, -4। এইটোৰ পৰা যদি আমি -4 কমন লওঁ, তেতিয়াহ'লে আমাৰ ইয়াতে কি থাকিব, x থাকিব, -4টো গুচি আহি গ'ল, গতিকে প্লাছ x থাকিল। আকৌ এই -4টো আমি ইয়াতে লৈ আহিলোঁ, ইয়াতেও প্লাছ থাকিব। চ' এইখিনি আমি -4টো লৈ আহিলোঁ, ইয়াতে মাইনাছ লৈ আহিলোঁ, আৰু 4টো লৈ আহিলোঁ। মাইনাছ যেতিয়া লৈ আহিবা, তাতে আৰু মাইনাছ নাথাকে, কি থাকিব, প্লাছ থাকিব। গতিকে ইয়াতে এক্সৰ আগত আমি প্লাছ চাইন দিছোঁ, একো দিয়া নাই মানে প্লাছ চাইন। ঠিক সেনেকৈ ইয়াৰ পৰা আমি মাইনাছ চাইনটো লৈ আহিছোঁ, আৰু 4টো লৈ আহিছোঁ। গতিকে ইয়াতে আমাৰ কি থাকিব, এইটোৰ নিচিনা। চোৱা, 3x আমি লৈ আহিছোঁ, তাতে কিমান থাকিছে, 1। গতিকে ইয়াতেও আমাৰ 1 থাকিব। তুমি ইয়াতে চাব পাৰা, যদি ডাউট আছে চাব পাৰা ইয়াতে, যে মাইনাছ, আমি এইটো কেনেকৈ লিখিব পাৰোঁ, -4xক আমি এনেকৈ লিখিব পাৰোঁ, আৰু এইটো কেনেকৈ লিখিব পাৰোঁ, 4 × 1। চ' এইটো -4ক আমি লৈ লৈছোঁ, -4 গুচি আহি গৈছে, ইয়াতে থাকিল কি, x, আৰু এই -4 লৈ আহি গৈছোঁ, ইয়াতে থাকিব কি, মাইনাছ যেতিয়া গুচি আহি যাব তেতিয়া প্লাছ থাকিব, আৰু এইটো 1 থাকি যাব। ঠিক আছে? গতিকে এনেকৈ আমাৰ আহিব। আৰু ইম্পৰ্টেণ্ট কথা,
যে 3 নম্বৰ ষ্টেপত যেতিয়া আমি 3 নম্বৰ ষ্টেপত যে আমি দুটা পদ পালোঁ, এই দুটা পদত কিন্তু আমাৰ এনেকুৱা কমন মানে এই দুটা মিলিব লাগিব সদায়। আমাৰ যিটো ব্ৰেকেটৰ ভিতৰৰ যিখিনি অংশ সেইখিনি কিন্তু কি হ'ব লাগিব, সেই অংশখিনি সেই ব্ৰেকেটৰ ভিতৰৰ সেই মানে বহুপদখিনি আমাৰ কি হ'ব লাগিব, ছেম হ'ব লাগিব দুটা ক্ষেত্ৰতেই, ইকুৱেল টু 0। এতিয়া এই দুটা আমি ছেম হৈছে, গতিকে কমন ল'ব পাৰিম। এই দুটা আমি কমন লৈছোঁ। এতিয়া এই প্ৰথম ভাগতটো চোৱা, 3x আৰু এইখিনি পূৰণ হৈ আছে, গতিকে আমি কমন লৈছোঁ। কমন লোৱাৰ পিছত ইয়াতে কি থাকিব, 3x থাকিব, x + 1 আমি লৈ আহিছোঁ কমন, ইয়াতে আহি গৈছে। ইয়াতে থাকিব কি, 3x থাকিব, আৰু ইয়াতে আমাৰ চাইনটো কি থাকিব, মাইনাছ চাইন থাকিব, আৰু x + 1 এইটো আমি কমন লৈ আহিছোঁ, এইটো ইয়াতে গুচি আহি গৈছে, গতিকে এইখিনি থাকিব কি, -4। ঠিক আছে, ইকুৱেল টু 0। এতিয়া চোৱা, এইটো এটা পদ, এইটো এটা পদ, দুটা পদ, আৰু দুটা পদৰ পূৰণফল আমি কিমান পাইছোঁ, 0 পাইছোঁ। আমাৰ লক্ষ্য হৈছে কি, আমি যিটো বহুপদ দিয়া থাকে সেই বহুপদটোক আমি এনেকৈ দুটা পূৰণফল হিচাপত আমি ল'ব লাগিব। পূৰণফল মানে উৎপাদক, পূৰণফল মানে কি, উৎপাদক। গতিকে আমি সেনেকুৱা পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব। গতিকে এনেকৈ পূৰণফল হিচাপে প্ৰকাশ কৰাৰ পিছত আমি কি ক'ব পাৰোঁ, যে দুটা সংখ্যাৰ পূৰণফল যদি 0 হয় তেতিয়াহ'লে কি হ'ব, হয় এইটো 0 হ'ব, নহ'লে এইটো 0 হ'ব। আমি একজেক্টলি চিয়'ৰ নহয় কোনটো 0 হ'ব, সেইকাৰণে আমি কি লিখিম, চোৱা, x + 1 = 0 নাইবা 3x - 4 = 0। আমি দুটাতেই লিখিছোঁ। যে আমি একজেক্টলি নাজানো যে কোনটো 0 হ'ব, সেইকাৰণে আমি কি কৰিছোঁ, আমি লিখিছোঁ হয় এইখিনি 0 হ'ব, নহ'লে এইখিনি 0 হ'ব। ঠিক আছে। এতিয়া চোৱা, প্ৰথমটো আমাৰ এটা ৰৈখিক বহুপদ, প্ৰথম ভাগটো এইটো কি ৰৈখিক বহুপদ হয়নে নাই, আকৌ এইখিনিও এটা ৰৈখিক বহুপদ, কাৰণ সৰ্বোচ্চ ঘাত 1, সেইকাৰণে ৰৈখিক বহুপদ। গতিকে ৰৈখিক বহুপদ কেনেকৈ সমাধান কৰিব লাগে সেইটো আমি অলৰেডি জানো। কেৱল সংখ্যাবোৰ ৰাইট হেণ্ড ছাইডত লৈ যাব লাগে, কেৱল এক্সটো লেফ্ট হেণ্ড ছাইডত থাকিব। গতিকে এইটোত আমি যদি +1টোক সেইফালে লৈ যাওঁ, আমাৰ -1 হ'ব। তাৰপিছত আমি কি কৰিম, এইটোৰ ক্ষেত্ৰত কি কৰিম, 3x -4টোক আমি ৰাইট হেণ্ড ছাইডত লৈ যাম। -4 ৰাইট হেণ্ড ছাইডত লৈ গ'লে আমাৰ +4 হ'ব, হয়নে নাই। আমি বাৰ বাৰ সেইটো কৈ আছোঁ যে মাইনাছ বস্তু যদি আমি লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডত লৈ যাওঁ, আমাৰ কি হয়, প্লাছ হৈ যায়। আকৌ প্লাছ যদি আমি ৰাইট হেণ্ড ছাইডত লৈ যাওঁ, মাইনাছ হৈ যায়। এইটো ক্ষেত্ৰত প্লাছ আছিল, সেইফালে গৈছে মাইনাছ হৈছে, এইটো মাইনাছ আছিল, সেইফালে গৈছে প্লাছ হৈছে। ঠিক আছে। এতিয়া x = -1, আৰু ইয়াতে চোৱা, ইয়াতে আমি x পোৱা নাই এতিয়ালৈকে, আমি 3x আছে, 3টো x-ৰ লগত কি আছে, পূৰণ হিচাপত আছে। গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিম, কেৱল x2 ৰাখিব লাগিব, আৰু 3টোকো আমি সেইফালে পঠাব লাগিব। 3টো পূৰণ হিচাপত আছে, সেইফালে গ'লে কি হ'ব, হৰণ হ'ব। হৰণ হ'ব কেনেকৈ, হৰণ মানে তলত গুচি যাব। গতিকে আমি হৰণটোক এনেকৈ লিখোঁ, এইটোৰ অৰ্থ হৈছে 4 হৰণ 3, এইটোৰ মিনিং হৈছে কি, 4 হৰণ 3। গতিকে আমি x-ৰ দুটা মান পাইছোঁ, এটা হৈছে -1 আৰু এটা হৈছে 4/3। গতিকে এই দুটাই হ'ব আমাৰ কি, এই দুটা মানেই হ'ব আমাৰ কি, বহুপদটোৰ দুটা শূন্য। গতিকে আমি কি লিখিব পাৰোঁ, therefore বহুপদটোৰ শূন্য দুটা হ'ল কি, শূন্য দুটা কিমান, -1, 4/3। ক্লিয়াৰ, -1, 4/3। এতিয়া আমি কি কৰিম, এই বহুপদটোৰ শূন্য দুটা আমি পাইছোঁ। এতিয়া আমি এই শূন্য দুটাৰ সমষ্টি ল'ম, আৰু তাৰ পৰা আমি কি কৰিম, সহগৰ লগত যিটো সম্পৰ্ক আছে
মানে সহগ মানে এইবোৰ হৈছে সহগ, এইটো হৈছে এক্স স্কুৱাৰৰ সহগ, এইটো হৈছে এক্স মানে -1টো হৈছে এক্সৰ সহগ আৰু এইটো হৈছে দ্ৰৱক। সেই সহগবোৰৰ লগত যিটো সম্পৰ্ক আমি সেই সম্পৰ্কটো সত্যাপন কৰি দেখাম। এতিয়া চোৱা, আমাৰ বহুপদটোৰ সহগবোৰ আমি প্ৰথমতে ওলাইছোঁ যে আমাৰ বহুপদটো আছিল কি 3x² - x - 4 আৰু এই বহুপদটোৰ সহগটো হৈছে কি x² সহগ হৈছে 3 অৰ্থাৎ a = 3, a মানে x² সহগ আৰু b হৈছে কি xৰ সহগ, b হৈছে -1। চোৱা এই xৰ এইফালে মাইনাছ চাইন আছে, সেই মাইনাছ চাইনটো আহিছে আৰু একো লিখা নাই মানে 1 হয়। এইটো মনত ৰাখিবা যে যদি চলকৰ লগত যদি একো নাথাকে তাৰ মানে হৈছে কি তাৰ লগত এটা 1 আছে। আকৌ এই যিটো -4 এইটো হৈছে দ্ৰৱক, এইটো আকৌ বহুতে 4 লিখে, গতিকে 4 নিলিখিবা। এইটো ক্ষেত্ৰতো বহুতে 1 লিখে, গতিকে 1 নিলিখিবা, আমাৰ মাইনাছ চাইনটো আহি যাব, ইয়াতেও মাইনাছ চাইনটো আহি যাব। প্লাছ থাকিলে আমি লিখিব নালাগে, কিন্তু মাইনাছ থাকিলে আমি সেইটো লিখিবই লাগিব। ঠিক আছে, আমি শূন্য দুটা অলৰেডি পাইছোঁ যে -1 আৰু 4/3। এতিয়া আমি কি কৰিম যে শূন্য দুটাৰ সমষ্টি ওলাম। এই শূন্য দুটাৰ সমষ্টি ওলোৱাৰ আগতে এটা বস্তু মনত কৰা যে এইটো যদি বহুপদ হয়, মানে এটা বহুপদৰ ক্ষেত্ৰত, দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ শূন্য দুটাৰ কি সমষ্টি কি আছিল? শূন্য দুটাৰ সমষ্টি কি আছিল? -b/a না কিবা বেলেগ আছিল? ভালকৈ মনত কৰাচোন। -b/a এইটো। গতিকে এই যিটো বহুপদ, এই বহুপদটোৰ ক্ষেত্ৰত আমি -b/a ৰ মান যদি ওলাওঁ, কি ওলাই চাওঁ। প্ৰথমতে b ৰ মান ওলাম, b ৰ মান হৈছে -1 আৰু আমাৰ a ৰ মান হৈছে কি 3। এই দুটা যদি আমি পূৰণ কৰোঁ কিমান পাম? মাইনাছ পূৰণ কৰিলে আমি অলৰেডি কৈ আছোঁ যে মাইনাছ যদি দুইবাৰ পূৰণ কৰিব লাগে তেতিয়াহ'লে কি হ'ব? প্লাছ হৈ যাব। গতিকে ওপৰত আমাৰ +1, তলত 3, 1/3 তাৰমানে। ঠিক আছে, এইখিনিলৈকে পাইছোঁ। আকৌ আমাৰ আৰু এটা কি আছিল? শূন্য দুটাৰ, এইটো হৈছে শূন্য দুটাৰ সমষ্টি। শূন্য দুটাৰ সমষ্টি আমি কিমান পাইছোঁ? 1/3। আকৌ আমি যদি শূন্য দুটাৰ গুণফল ওলাওঁ, গুণফল আছিল কি c/a। শূন্য দুটাৰ গুণফল আছিল কি c/a। আমি সেই মানটো ওলাম। c ৰ মান হৈছে কি -4, গতিকে -4, c ৰ মানটো আমি -4 পাইছোঁ আৰু a ৰ মানটো হৈছে 3, a ৰ মানটো 3। ঠিক আছে, গতিকে আমি শূন্য দুটাৰ সমষ্টি ওলাইছোঁ, মানে যোগফল ওলাইছোঁ 1/3 আৰু শূন্য দুটাৰ গুণফলৰ আছিল কি c/a, গতিকে এইটো আমি গুণফল ওলাইছোঁ। এতিয়া আমি এই যি দুটা শূন্য পাইছোঁ, সেই দুটা শূন্য আমি কি সমষ্টি ওলাম, মানে যোগ কৰিম। সমষ্টি মানে যোগ কৰিম। গতিকে আমি প্ৰথমতে এটা শূন্য লিখিছোঁ আৰু প্লাছ আৰু এটা শূন্য কি আছিল? -1। গতিকে 4/3 এটা শূন্য আৰু এটা হৈছে মাইনাছ, এইটো আগত লিখিবা, এইটো একেই কথা। ঠিক আছে, গতিকে এইটোক আমি এনেকৈ লিখিব পাৰোঁ 4/3 মাইনাছ, এইটো আমি এনেকৈ মাইনাছ চাইন দিব পাৰোঁ। চোৱা, এইটো প্লাছ আৰু এইটো মাইনাছ, আৰু মাইনাছ এইটো যদি আমি পূৰণ কৰোঁ আমাৰ মাইনাছে আহিব। এটা প্লাছ আৰু এটা মাইনাছ যদি আমি পূৰণ কৰোঁ কি হ'ব? আমাৰ মাইনাছ চাইনে আহিব। গতিকে আমি মাইনাছটোক ব্ৰেকেটৰ বাহিৰত লৈ আহিলে এনেকুৱা হ'ব, -1 হ'ব। এতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেম আমি কেনেকৈ সমাধান কৰিম? একবাৰ চোৱাচোন। আমি প্ৰথমতে এইখিনি বস্তুক আমি এনেকৈ লিখিব পাৰোঁ 4/3 -1ক আমি 1/1 লিখিব পাৰোঁ নে নাই? চোৱা, মান একেই থাকিব। 1ক আমি 1/1 লিখিছোঁ। এতিয়া আমি কি কৰিম? এই দুটাৰ লসাগু ল'ম
এই দুটাৰ লসাগু কিমান হ'ব? লসাগু হৈছে 3 পূৰণ 1 মানে 3 হ'ব। 3 আৰু 1ৰ লসাগু হ'ব কিমান? 3। এতিয়া কি কৰিম? এই 3 দি এই লসাগুক আমি যদি হৰণ কৰোঁ কিমান হ'ব? এইখিনিৰ মান কিমান? 3 হয় না নাই? গতিকে এই 3 দি আমি যদি এইখিনিক যদি হৰণ কৰোঁ কিমান পাম? এই তলৰ 3টো দি কিনে কি কৰিব লাগিব? এইখিনিক আমি হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি 1 পাম। সেই যিটো 1 পাম সেই 1 দি কি কৰিব লাগিব? এই 4ক পূৰণ কৰিব লাগিব। গতিকে 1 পূৰণ 4 কেনেকৈ হৈছে বুজি পাইছে না নাই? কোৱাচোন একবাৰ। প্ৰথমতে এই দুটাৰ লসাগু ল'ম। লসাগুটো কেনেকৈ ওলাব লাগে এবাৰ চাই লোৱা। 3,1 একো দি হৰণ নাযায় মানে নাযায় হৰণ। গতিকে এই দুটা আমি পূৰণ কৰিলেই হৈ যাব। 3 পূৰণ 1 মানে 3 হ'ব। ঠিক আছে? 3 পূৰণ 3 হ'ব। এই গতিকে 3 আৰু 1ৰ লসাগু আমাৰ কিমান হ'ব? 3 হ'ব। এতিয়া এই তলত 3 আছে। এই 3ক আমি এইটো 3 দি যদি হৰণ কৰোঁ মানে 3ক 3 দি হৰণ কৰিলে কিমান হয়? 1 হয়। একবাৰ যাব। গতিকে 3ক যদি আমি 3 দি হৰণ কৰোঁ আমাৰ একবাৰ যাব। সেই যিটো একবাৰ যাব সেই একে দি আমি কি কৰিব লাগিব? এই ওপৰৰটোক আমি কি কৰিব লাগিব? 4ক আমি পূৰণ কৰিব লাগিব। গতিকে একে দি আমি কি কৰিছোঁ? 4ক পূৰণ কৰিছোঁ। ঠিক আছে? এতিয়া মাইনাছ চাইনটো আহিব। ইয়াতে যিটো চাইন থাকিব সেইটো ইয়াতে আহিব। এতিয়া এইটোত যেনেকৈ কৰিছোঁ যে 3 দি আমি তলৰখিনিক পূৰণ কৰিছিলোঁ ঠিক সেনেকৈ এইটোৰ ক্ষেত্ৰতে একেই হ'ব। এই যিটো 1 দি আমাৰ 3ক পূৰণ কৰিব লাগিব, হৰণ কৰিব লাগিব। এই 1 দি আমি এই 3ক আমি কি কৰিব লাগিব? এইটো 3 পূৰণ 1 মানে কি? 3। গতিকে এই 1 দি 3ক হৰণ যদি কৰোঁ 3ক 1 দি হৰণ কৰিলে কিমান হ'ব? 3 হ'ব না নাই? গতিকে সেই 3 দি এইটোক পূৰণ কৰিব লাগিব। গতিকে 3 পূৰণ 1 চোৱা। এতিয়া ওপৰত এইখিনি 1 পূৰণ 4 মানে হৈছে 4 মাইনাছ 3 পূৰণ 1 মানে হৈছে 3 তলত আমাৰ 3 পূৰণ 1 মানে 3। ঠিক আছে? গতিকে ওপৰত 4 মাইনাছ 3 মানে কিমান হ'ব? 1 তলত গতিকে আমি কিমান পালোঁ? 1/3। এতিয়া লক্ষ্য কৰা শূন্য দুটাৰ সমষ্টি আমি যোগ কৰি আমি কিমান পাইছোঁ? 1/3 পাইছোঁ। এতিয়া এই 1/3 এইটোৰ লগত মিলাই চোৱাচোন। এইটোতো আমি 1/3 পাইছোঁ হয়নে নাই? এইটোকো আমি কি পাইছোঁ? 1/3 পাইছোঁ। গতিকে এই 1/3ক আমি ক'ৰ পৰা পাইছোঁ? ইয়াতে ক'ৰ পৰা পাইছোঁ? ইয়াৰ পৰা পাইছোঁ। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰোঁ না নাই? চোৱা আমাৰ মানৰতো একো পৰিৱৰ্তন নহয়। তাৰমানে এইটোত মাজত দুটা মাইনাছ চাইন দিলে আমাৰ সেই প্লাছে থাকিব। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰোঁ -1 মানে মাইনাছ আৰু ভিতৰত -1 মাইনাছ মাইনাছে কি হ'ব? পূৰণ কৰিলে প্লাছে হৈ যাব। গতিকে +1 থাকিব ওপৰত আৰু তলত 3 ৰাখিছোঁ। কাৰণ আমাৰ উদ্দেশ্য হৈছে কি? আমি পাব লাগিব এইটো। কাৰণ আমি জানো যে শূন্য দুটাৰ সমষ্টি সদায় কি হ'ব? শূন্য দুটাৰ সমষ্টি এইটো হ'বই লাগিব। শূন্য দুটাৰ সমষ্টি আমাৰ এইটো হ'বই লাগিব। এই ওপৰৰ -b/a। গতিকে আমি যি দুটা শূন্য পাইছিলোঁ সেই দুটা আমি যোগ কৰি তাৰপিছতে কেলকুলেশ্যন কৰি আমি কি পাইছোঁ? মাইনাছ ব্ৰেকেটৰ ভিতৰতে -1 /3। ঠিক আছে? এতিয়া এইখিনি বস্তুক আমি কি লিখিব পাৰোঁ? মাইনাছ চাইনটো থাকি গ'ল। এইটো মাইনাছ চাইন আৰু -1 মানে কিমান আছিল এইটো চোৱা। -1 মানে কি? b। গতিকে আমি এইটোক b লিখিব পাৰোঁ। আৰু ইয়াতে 3 মানে কিমান? a। গতিকে 3 মানে কি? ইয়াতে চাই লোৱা 3 মানে হৈছে a। গতিকে আমাৰ শূন্য দুটাৰ সমষ্টি আমি কিমান পাইছোঁ? -b/a। এইটোৱে আমাৰ প্ৰমাণ কৰিব দিছিল। এইটোক আমি ভাষাত যদি লিখোঁ আমি কি লিখিম? যে bটো কি আছিল?
বিটো চোৱা, বিটো হৈছে এক্সৰ সহগ আৰু এইটো হৈছে কি এক্স স্কুৱেৰৰ সহগ। গতিকে আমাৰ প্ৰমাণ হৈ গ'ল, প্ৰুফ হৈ গ'ল। চোৱা এনেকৈ আমি প্ৰুফ কৰিব লাগিব। গতিকে শূন্য দুটাৰ সমষ্টি আমি কি পাইছোঁ, মাইনাছ এক্সৰ সহগ হৰণ এক্স স্কুৱেৰৰ সহগ। এতিয়া আমি শূন্য দুটাৰ গুণফল আমি চাম। এতিয়া শূন্য দুটাৰ গুণফল আমি চাম। চোৱা এইখিনি বস্তু তোমালোকৰ সুবিধাৰ কাৰণে লিখিছোঁ। তোমালোকে যদি পাৰা এইখিনি বস্তু এক্সামৰ সময়তো লিখিবা, এইখিনি নিলিখিলেও হ'ব। এতিয়া আমি শূন্য দুটাৰ কি কৰিম, শূন্য দুটাৰ পূৰণফল, শূন্য দুটাৰ পূৰণফল বা গুণফল। গতিকে পূৰণফল বা গুণফল আমি কিমান পাম, আমি যি শূন্য দুটা কি কৰিম, এই দুটা শূন্য দুটা আমি কি কৰিম, পূৰণ কৰিম। পূৰণ কৰিলে কিমান হয়, এটা হৈছে -1 আৰু এটা হৈছে 4/3। গতিকে আমাৰ এইখিনি বস্তুক যদি আমি -1 দি হৰণ কৰোঁ, গতিকে 1 দি যিকোনো বস্তুক হৰণ কৰা মানে কি, সেই বস্তুই থাকিব, খালি মাইনাছ চাইন ইয়াতে ইয়াৰ মাইনাছ চাইনটো আহি যাব। গতিকে আমি মাইনাছ চাইনটো দিছোঁ আৰু 1 দি এইখিনিক যদি আমি হৰণ কৰোঁ, আমি এইখিনি পাম, আমাৰ একো পৰিৱৰ্তন নহয়, কাৰণ 1 দি যিকোনো বস্তুক পূৰণ কৰিলে আমাৰ সেই বস্তুটোই থাকে। এতিয়া ভালকৈ লক্ষ্য কৰা, -4/3 মানে কি, -4/3 মানে কি, c/a হয় না নাই? বা আমি ইয়াৰ পৰাও চাব পাৰোঁ, -4 মানে কি c আৰু 3 মানে a, তাৰ পৰাও চাব পাৰা বা ইয়াৰ পৰাও চাব পাৰা। গতিকে লিখি দিব পাৰা c/a। চ' শূন্য দুটাৰ পূৰণফল আছিল কিমান, বা গুণফল, পূৰণফল বা গুণফল লিখিব পাৰা, এটাই বস্তু গুণফল। গতিকে শূন্য দুটাৰ গুণফল আমি কিমান পাইছোঁ, c/a। চিটো কি আছিল, চিটো আছিল, এইটো হৈছে চি হৈছে দ্ৰৱক, পদ, আৰু এইটো হৈছে এক্স স্কুৱেৰৰ সহগ। ক্লিয়াৰ? আমাৰ এইখিনি প্ৰুফ কৰিব দিছে, গতিকে আমাৰ প্ৰুফ হৈ গ'ল। মই ভাবোঁ এইখিনিত কাৰো ডাউট থাকিব নালাগে। এতিয়া আমি আৰু এটা প্ৰব্লেম সমাধান কৰিম। চ' এতিয়া আমি 6 নম্বৰ প্ৰব্লেমটো লিখিছোঁ। এইটো হৈছে কি, বহুপদটো হৈছে কি, x² - 2x - 8। এই বহুপদটোৰো আমাৰ কি ওলাব লাগে, আমাৰ শূন্য উলিয়াব লাগে, আৰু তাৰপিছত শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰি দেখাব লাগে, সম্পৰ্কৰ সত্যাপন কৰি দেখাব লাগে বা পৰীক্ষা কৰি দেখাব লাগে। গতিকে কেতিয়াবা পৰীক্ষাত আমাৰ শূন্য আৰু সহগৰ মাজত সম্পৰ্ক সত্যাপন কৰা নাইবা পৰীক্ষা কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। আৰু এনেকুৱা ধৰণৰ প্ৰব্লেম এটা মিনিমাম এটা আহিবই এক্সামত। সেই আগৰ দৰেই যিহেতু আমাৰ শূন্য উলিয়াব দিছে, গতিকে আমি গোটেই বহুপদটোৰ মান আমি কি ধৰিছোঁ, শূন্য ধৰিছোঁ। আমি আৰু এটা সমীকৰণ পাইছোঁ, আৰু এনেকুৱা ধৰণৰ সমীকৰণ আমি কেনেকৈ সমাধান কৰিব লাগে, এইখিনিৰ আমাৰ অলৰেডি আইডিয়া আছে। এতিয়া এই বহুপদটোক আমি কেনেকৈ সমাধান কৰিম, তাৰ প্ৰথম ষ্টেপটো হৈছে কি, আমি মাজৰ পদটোক আমি ভাঙিব লাগিব। একচুৱেলি আমাৰ লক্ষ্য হৈছে কি, এই যিটো বহুপদ, এই বহুপদটোক আমি কি কৰিম, আমি উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ কৰি আমি দুটা পূৰণফল হিচাপত প্ৰকাশ কৰিম, আৰু তাৰ পৰা আমি এক্সৰ মান ওলাব লাগিব। আমি আগৰ প্ৰব্লেমটোত অলৰেডি কৰিছোঁ। গতিকে ঠিক সেনেকৈ আমি কি কৰিম, এতিয়া আমি বহুকেইটা প্ৰব্লেম সলভ কৰিলোঁ। গতিকে ইমান ডিটেইলছ বাৰ বাৰ কোৱাটো বহুত মানে লাজৰ কথা। তোমালোকে অলপ শিকিব চেষ্টা কৰিবা। গতিকে এইবাৰ অলপ কি কৰিম, শ্বৰ্টকাট মাৰিম, ইমান ডিটেইলছত নাযাম। তাৰ কাৰণে কি কৰিম, প্ৰথমতে আমি এই দুটা পদৰ পূৰণফল ওলাম। এইটোত হৈছে কি 1 আৰু এইটোত হৈছে -8। গতিকে 1 আৰু -8 পূৰণ কৰিলে কিমান হ'ব, -8। এইটো আমি ভাঙিব লাগিব। তাৰ কাৰণে আমি কি কৰিছোঁ, x² সহগ আৰু দ্ৰৱক পদটো আমি পূৰণ কৰিছোঁ, পূৰণ কৰি -8 পাইছোঁ। ঠিক আছে? এতিয়া আমি এইটোক ভাঙিম,
যাতে পূৰণফল আমাৰ এইটো হয়, গতিকে -2x আমি ভাঙিব লাগিব। কেনেকৈ ভাঙিম চোৱা, 2x - 4x মানে দুটা এক্সৰ পৰা যদি 4টা x যায় কিমান হ'ব, -2x হ'ব, হয়নে নাই? আৰু পূৰণ কৰি চোৱা, 2 আৰু -4, 2 পূৰণ -4 পূৰণ কৰিলেও আমি -8 পাম। ঠিক আছে, গতিকে এইটো আমি ভাঙোতে এনেকৈ ভাঙিব লাগিব, x² - 2x +2x - 4x। আমি এইটোক ভাঙিছোঁ কেনেকৈ, +2x - 4x, +2x - 4x আৰু এইটো। এতিয়া এই দুটাৰ পৰা এই দুটা আৰু এই দুটাৰ পৰা আমি কি ল'ম, কমন ল'ম। এই দুটাৰ পৰা যদি আমি কমন ল'ম, কি থাকিব, এটা x কমন ল'ব পাৰিম। এইটোৰ পৰা x কমন ল'লে আমাৰ দুটা x আছে, এটা x থাকিব। এইটোৰ পৰা x আহিলে 2 থাকিব। আৰু এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ চোৱা, -4 কমন ল'ম, কাৰণ ইয়াতেও আমাৰ এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, -8ক আমি কেনেকৈ লিখিব পাৰোঁ, -4 পূৰণ 2 এনেকৈ লিখিব পাৰোঁ নে নাই? গতিকে আমি -4 কমন লৈছোঁ, -4 আহি গৈছে, ইয়াতে কি থাকিব, +x, আৰু এই -2 আহি গৈছে আৰু এটা 4 আহি গৈছে। গতিকে এইটো চোৱা, যদি 4 আহি যায় কি থাকিব, 2 থাকিব, আৰু 2টো কেনেকুৱা 2 থাকিব, +2, একো চাইন নাই মানে প্লাছ, গতিকে +2 থাকিব। এতিয়া চোৱা, এই দুটা মেটচিং কৰিছে নে নাই, ছেম হৈছে নে নাই? গতিকে ছেম হ'বই লাগিব। যদি ছেম নহয় ভাবিব যে ৰং হৈছে। এতিয়া আমি কি কৰিম, এইটো আৰু এইটোৰ মাজত কি ক'ম, এইটো কি কৰিম, কমন ল'ম। এইটো আৰু এইটো কমন ল'লে আমাৰ এইখিনিত আমাৰ কি থাকিব, এইটো পদ থাকিব, x থাকিব আৰু মাইনাছ চাইন থাকিব। এইটোত আমাৰ অলৰেডি আহি গৈছে, ইয়াতে মাইনাছ চাইনটো থাকিল আৰু কি থাকিব, 4 থাকিব, আৰু এইখিনি অলৰেডি আমাৰ ইয়াতে আহি গৈছে, =0। গতিকে এইটো লিখা নাই মানে পূৰণ একচুৱেলি। গতিকে আমি দুটা পূৰণ ফল পাইছোঁ, এইটো এটা আৰু এইটো এটা, দুটাৰ পূৰণ ফল পাইছোঁ কি, 0। এতিয়া হয় এইটো 0 হ'ব, নহ'লে এইটো 0 হ'ব। গতিকে আমি এনেকৈ লিখিব পাৰোঁ, x + 2 = 0 বা x - 4 = 0। এতিয়া এইটো এটা ৰৈখিক সমীকৰণ আৰু এটা ৰৈখিক সমীকৰণ, গতিকে এইটো সমাধান কৰা ইজি। আমি কেৱল x ৰ মান ওলাব লাগে আৰু বাকী সংখ্যাবোৰ ৰাইট হেণ্ড ছাইডত লৈ যাব লাগে। এইটোক যদি আমি ৰাইট হেণ্ড ছাইডত লৈ যাওঁ কি হ'ব, -2 হ'ব, আৰু এইটোক আমি যদি 4ক যদি -4ক যদি সেইফালে লৈ যাওঁ আমাৰ +4 হ'ব। গতিকে আমাৰ 0 দুটা হৈছে কি, গতিকে 0 দুটা হ'ল -2, 4। ক্লিয়াৰ? গতিকে এটা 0 হৈছে -2 আৰু এটা হৈছে 4। এতিয়া বহুপদটোৰ সহগবোৰ মই লিখি লৈছোঁ। সহগবোৰ হৈছে কি, x² ৰ সহগ অৰ্থাৎ a হৈছে 1 আৰু x ৰ সহগ অৰ্থাৎ b হৈছে -2, এই -2, আৰু ধ্ৰুৱক পদ যিখিনি সেইটো হৈছে -8, আমি -8 লিখিছোঁ, আৰু 0 দুটা আমি পাইছোঁ, -2 আৰু 4। এতিয়া আমি 0 দুটাৰ যিটো সমষ্টি বা যোগফল, 0 দুটাৰ সমষ্টি, আমি এই 0 দুটা যদি আমি কি কৰোঁ, যোগ কৰোঁ, আমি 4 -2 কৰি দিলোঁ। যোগ কৰা মানে মাইনাছ কৰে, আৰু এইটো মাইনাছ চাইন আছে গতিকে মাইনাছ দিছোঁ। গতিকে 4 আৰু -2 যদি যোগ কৰোঁ আমাৰ এনেকুৱা হ'ব, ডাউট যদি হয় এনেকৈ লিখি দিছোঁ, 4 + -2, গতিকে 4ৰ পৰা আমি 2 মাইনাছ কৰিলে কিমান থাকিব, 2 থাকিব। ক্লিয়াৰ? এতিয়া এইখিনি পালোঁ 0 দুটাৰ সমষ্টি। এতিয়া আমি যিটো সম্পৰ্ক পাইছিলোঁ যে 0 দুটাৰ সমষ্টি কি আছিল, -b/a, ইয়াৰ পৰা আমাৰ কি ওলাই চাওঁ, -b, বিৰ মান কি আছিল, -2, আৰু এৰ মান হৈছিল 1। গতিকে চাই লোৱা, মাইনাছ পূৰণ কৰিলে আমাৰ 2 হ'ব, তলত হ'ব 1, গতিকে 2। আমি কেলকুলেশ্যন কৰিলে কিমান পাম, গতিকে -b/a এইখিনিৰ মান আমি 2 পাইছোঁ, আৰু 0 দুটাৰ সমষ্টিও 2 পাইছোঁ, অৰ্থাৎ আমি 0 দুটাৰ সমষ্টি 2 পাইছোঁ। গতিকে আমি যদি এইখিনিক আমি উল্টা ফালৰ পৰা যদি আমি কৰোঁ, মানে উল্টা ফালৰ পৰা যদি আমি লিখোঁ, তেনেহ'লে কেনেকৈ লিখিব পাৰিম, তলত এটা 1 দিব পাৰোঁ। এতিয়া এই +2ক আমি এনেকৈ লিখিব পাৰোঁ। আমি এনেকৈ কিয় লিখিছোঁ সেইটো হৈছে কি,
যে আমাৰ ফৰ্মুলাত এটা মাইনাছ চাইন আছে, সেইটো মাইনাছ চাইন আনিবৰ কাৰণে, কাৰণ ফৰ্মুলাত আমাৰ মাইনাছ চাইন আছে। বা এনেকৈ ভাবিব পাৰা যে আমি এইখিনি পালে এইখিনি পাম, আমি যদি এইখিনি আনিব পাৰোঁ তেতিয়াহ'লে এইখিনি পাম। আৰু এইখিনিতো মান আমি এইখিনি অলৰেডি জানো, গতিকে এইখিনি হয় একেই হয়। এতিয়া মাইনাছ আৰু -2 মানে কিমান আছিল 2, -2 মানে বি আৰু 1 মানে এ। গতিকে আমি 0 দুটাৰ সমষ্টি কিমান পাইছোঁ -b/a, অৰ্থাৎ xৰ সহগ হৰণ x² সহগ। ঠিক আছে, এতিয়া আমি 0 দুটাৰ গুণফল চাম। মই এতিয়া অলপ স্পীডত যাব লাগিব, কাৰণ আমি বহু প্ৰব্লেম সমাধান কৰিব লাগিব। 0 দুটাৰ গুণফল আমি চাম। এতিয়া এই দুটা 0 আমি 0 দুটা কি আছিল -2 আৰু 4, গতিকে -2 আৰু 4 যদি আমি পূৰণ কৰোঁ কিমান পাম -8 পাম। এতিয়া চোৱা, এইফালে যদি আমি c/a কি আছিল 0 দুটাৰ গুণফল, মনত কৰা একবাৰ যে 0 দুটাৰ গুণফল কি আছিল c/a। গতিকে আমি c/a টো ইয়াৰ পৰা আমি এনে যদি ওলাওঁ কি পাম, c ৰ মান হৈছে -8 আৰু a ৰ মান হৈছে 1, গতিকে -8/1 অৰ্থাৎ -8। এইটো চোৱা মেটচিং কৰিছে নে নাই। গতিকে -8ক আমি এনেকৈ লিখিব পাৰোঁ, ইয়াতে আমি -8ক -8/1 লিখিব পাৰোঁ। এতিয়া -8/1 মানে কি c/a, অৰ্থাৎ c মানে হৈছে দ্ৰৱক পদ হৰণ x² আৰু a হৈছে x² সহগ। গতিকে 0 দুটাৰ গুণফল পাইছোঁ কি দ্ৰৱক পদ হৰণ x² সহগ, আৰু 0 দুটাৰ সমষ্টি পাইছোঁ কি xৰ সহগ হৰণ x² সহগ। গতিকে দুটাই আমাৰ প্ৰুফ হৈ গ'ল। এই দুটাই সম্পৰ্ক আছিল। ক্লিয়াৰ? মই ভাবোঁ কিবা ডাউট থাকিব নালাগে। এতিয়া আমি আৰু এটা প্ৰব্লেম সমাধান কৰিম। গতিকে আমাৰ 7 নম্বৰ প্ৰব্লেমটো হৈছে -4s²। ইয়াতে আমাৰ চলকটো আছে s, গতিকে চলক যিয়ে থাকক প্ৰব্লেম একেই ধৰণে সমাধান কৰিব লাগিব। আমি ভাবিব লাগিব এইটো x হয়। ঠিক আছে, চলক যিয়ে থাকক আমাৰ প্ৰব্লেম একেই ধৰণে সমাধান কৰিব লাগিব। তাৰ কাৰণে টেনশ্যন ল'ব নালাগে যে আমাৰ ইয়াতে s হৈছে আমি কেনেকৈ সমাধান কৰিম। একেই ধৰণে এইটোকো আমি ইয়াতে s ৰ মান ওলাম, বাছ সেইখিনি, আৰু একো ডিফাৰেঞ্চ নাই। গতিকে ইয়াতে চলকটো হৈছে s। আমি বহুপদটোক 0 বুলি ধৰি লৈছোঁ, বহুপদটোৰ মান। এতিয়া আমি এই মাজৰ পদটোক আমি ভাঙিব লাগিব, আৰু এইটো কেনেকৈ ভাঙিম তাৰ আগতে আমি এই দুটাৰ পূৰণফল কৰি চাওঁ। s² সহগ এইটো হৈছে 4 আৰু দ্ৰৱক পদটো হৈছে 1, গতিকে 4 হ'ব। এতিয়া আমি এইখিনিক আমি ভাঙিব লাগিব এনেকৈ, যাতে পূৰণফল আমাৰ কি হয় +4 হয়। গতিকে -4s এইটোক আমি এনেকৈ লিখিব পাৰোঁ -2s মানে দুটা -2s হ'লে -4s হ'ব। এতিয়া -2s আৰু এই দুটা যদি পূৰণ কৰোঁ কিমান হয়, -2 আৰু -2 যদি পূৰণ কৰোঁ, আমি জানো মাইনাছ পূৰণ কৰিলে আমাৰ প্লাছ হৈ যাব, আৰু 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব। ঠিক আছে, গতিকে আমাৰ মেটচিং কৰিছে। গতিকে আমি এই যিটো মাজৰ পদ আমি সেইটোক আমি এনেকৈ ভাঙিব পাৰোঁ 4s² -2s, এইটোক আমি ভাঙিব লাগিব এই ধৰণে, -2s আৰু +1টোক আমি এনেকৈ লিখিম। এতিয়া আমি অলপ স্পীডত গৈ আছোঁ, কাৰণ আমাৰ বহুকেইটা প্ৰব্লেম আমি বহলভাৱে এক্সপ্লেইন কৰিছোঁ। গতিকে মই ভাবোঁ এইকেইটা প্ৰব্লেম একেবাৰে ইজি হয়, গতিকে ইমান বহলভাৱে এক্সপ্লেইন নকৰিলেও হ'ব। এতিয়া এই দুটা আমি কমন ল'ম। এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ চোৱা, এইটোক যদি আমি 4s² -2s, এইটোক আমি এনেকৈ লিখিব পাৰোঁ, 4টোক আমি ভাঙিলে 2 কৰি দিব পাৰোঁ, 2s × s, আৰু এইটো 2s × 1 এনেকৈ লিখিব পাৰোঁ। চ' 2s কমন হ'ব, কি থাকিব
2s যদি কমন থাকে এটা 2 থাকিব আৰু s থাকিব 2s থাকিব আৰু এফালে থাকিব কি -1 গতিকে ইয়াৰ পৰা চাই ল'ব পাৰা যে আমি দুটাৰ পৰা কি কমন ল'ব পাৰোঁ 2s কমন ল'ব পাৰোঁ ইয়াৰ পৰা 2s কমন ল'লে 4 ৰ পৰা যদি 2 কমন লওঁ আমাৰ থাকিব 2 আৰু দুটা s ৰ পৰা যদি এটা s কমন লওঁ আমাৰ থাকিব এটা s আকৌ মাইনাছ সাইন ইয়াতে চোৱা 2s আমি অলৰেডি কমন লৈছোঁ গতিকে 2s কমন ল'লে তাত আমাৰ কি থাকিব এটা 1 থাকিব একো নাথাকে মানে 1 থাকিব এতিয়া চোৱা ইয়াতে বহুত ইম্পৰ্টেণ্ট কনসেপ্ট লুকাই আছে বহু ষ্টুডেণ্ট ইয়াতেও মিছ কৰে এই দুটা সিচুৱেশ্যনত আমি কি ল'ব লাগিব ইয়াতে আমি কি কৰিব লাগিব চোৱা ইয়াত একো কমন নাযায় আমি এনেকুৱা সিচুৱেশ্যনত কি কৰিব লাগে এটা আছে আমাৰ -2s + 1 যেতিয়া একো কমন নাযায় তেতিয়া আমাৰ 1 কমন ল'ব লাগে একো কমন নগ'লে কি কমন ল'ব লাগে 1 কমন ল'ব আমি ইয়াতে দুটাৰ পৰা মানে ইয়াতে এটা 1 আছে ইয়াতে 1 আছে গতিকে ইয়াতে আমাৰ থাকিব কি -2s আৰু ইয়াতে +2 থাকি যাব আৰু ইয়াতে আৰু এটা 1 থাকি যাব কাৰণ দুটা 1 আছে ইয়াতে 1 পূৰণ 1 ঠিক আছে গতিকে যদি একো কমন নাযায় তেতিয়া আমি 1 কমন ল'ব লাগে এতিয়া চোৱা এই যেটো পদ পাইছোঁ এই পদটো আমাৰ এই পদটোৰ লগত মিলিব লাগিব কিন্তু মিলা নাই কাৰণ আমি সদায় নিমিলিলে তো আমাৰ প্ৰবলেমটো ফুল হ'ব হয় না নাই গতিকে কি কৰিব লাগিব আমাৰ 1 কমন ল'লে নহ'ব ইয়াতে আমাৰ -1 কমন ল'ব লাগিব গতিকে মই আকৌ লিখিছোঁ 2s + 1 ইয়াতে আমি কি কমন ল'ব লাগিব -1 কমন ল'ব লাগিব কাৰণ ইয়াতে যদি -1 কমন লয় মাইনাছ সাইনটো গুচি আহি যাব ইয়াতে থাকিব +2s আৰু ইয়াতে চোৱা ইয়াতে আছে প্লাছ মনত ৰাখিবা প্লাছ মানে হৈছে কি আমি এনেকৈ লিখিব পাৰোঁ দুটা মাইনাছ পূৰণ আমি কি কৰিব পাৰোঁ যে দুটা মাইনাছ যেতিয়া পূৰণ কৰোঁ আমি প্লাছ পাওঁ না নাই গতিকে এটা প্লাছতো আমাৰ দুটা পূৰণ থাকিব পাৰে গতিকে আমি এই প্লাছ সাইনৰ পৰা আমি এটা মাইনাছ কমন লৈছোঁ গতিকে আমাৰ এটা মাইনাছ থাকি যাব আৰু ইয়াৰ পৰা 1 কমন লৈছোঁ গতিকে ইয়াতে দুটা 1 থাকে দুটা 1 আছে দুটা 1ৰ পৰা আমি এটা 1 থাকি যাব এতিয়া সব মেটচিং কৰিছে ঠিক আছে গতিকে এইখিনিৰ পৰা আমি কি কমন ল'ব পাৰোঁ -1 কমন ল'ব লাগিব -1 কমন ল'লে এইটো মাইনাছ সাইন আহি গ'ল আৰু ইয়াৰ পৰা এটা 1 আহি গৈছে এইখিনি থাকিব 2s এই প্লাছৰ পৰা আমাৰ এটা মাইনাছ লৈ আহিছোঁ এতিয়া আৰু এটা মাইনাছ থাকি যাব কাৰণ প্লাছত দুটা মাইনাছ থাকে আৰু 1 থাকি যাব = 0 এতিয়া সব এইখিনি আৰু এইখিনি সেম গতিকে আমি কমন ল'ব পাৰোঁ গতিকে এইখিনি কমন আহিছে ইয়াতে থাকিব 2s আৰু ইয়াতে আছে -1 = 0 এতিয়া চোৱা হয় এইখিনি শূন্য হ'ব নহ'লে এইখিনি শূন্য হ'ব কাৰণ দুটাৰ পূৰণ ফল শূন্য আছে সেইকাৰণে হয় এইটো শূন্য হ'ব নহ'লে এইটো শূন্য হ'ব গতিকে 2s - 1 = 0 বা 2s - 1 = 0 এতিয়া এইখিনিৰ পৰা আমি এছৰ মান ওলাম প্ৰথমতে আমি -1ক হেফালে লৈ যাম -1ক হেফালে লৈ +1 হ'ব ইয়াতো একেই 2s = -1 এই -1টো হেফালে লৈ গ'লে +1 হ'ব এতিয়া চোৱা 2টো এছৰ লগত পূৰণ হৈ আছে আমি হেফালে লৈ গ'লে কি হ'ব ৰাইট হ্যান্ড সাইডত লৈ গ'লে আমাৰ হৰণ হ'ব আৰু হৰণটোক আমি এনেকৈ লিখিম ইয়াতো একেই 1/2 চোৱা দুটা মান একেই হৈছে আমি কি লিখিম শূন্য দুটা হ'ল হাফ, মানে সেম গতিকে আমাৰ শূন্য দুটা হৈছে কি হাফ, হাফ 1/2 1/2 ক্লিয়াৰ এতিয়া আমি সম্পৰ্কটো স্থাপন কৰিম বহুপদটোক মই আকৌ লিখিছোঁ এতিয়া বহুপদটোৰ পৰা আমি চলকবোৰৰ মান মানে সহগবোৰৰ মান লিখিছোঁ a = 4 মানে a মানে হৈছে এই s স্কয়াৰৰ সহগ আৰু b মানে হৈছে s ৰ সহগ অৰ্থাৎ -4 আৰু c মানে হৈছে 1 ইয়াতে শূন্য দুটা আমি কি পাইছোঁ 1/2 আৰু 1/2 গতিকে শূন্য দুটাৰ সমষ্টি আমি কিমান পাম যোগ মানে শূন্য দুটা যদি যোগ কৰোঁ 1/2 যোগ কৰিলে কিমান হ'ব চোৱা আমাৰ হাফ আৰু হাফ যোগ কৰিলে কিমান হ'ব প্ৰথমতে আমি দুটাৰ লসাগু ল'ব লাগিব 2 আৰু 2 ৰ লসাগু এটা চেক কৰি চাব পাৰা 2 আৰু 2 ৰ লসাগু আমি লসাগু কেনেকৈ ল'ব লাগে যে
যি দুটা সংখ্যাৰ লসাগু ওলাব লাগে আমি সেই দুটাক আমি হৰণ কৰিম যি সংখ্যাৰে হৰণ যায় গতিকে প্ৰথম 2 দি হৰণ কৰিম হৰণ কৰিলে আমাৰ এইটো একবাৰ যাব আৰু এইটো একবাৰ যাব এতিয়া এই গোটেইখিনি পূৰণ কৰিম এই গোটেইখিনি পূৰণ কৰিব লাগিব 2 পূৰণ 1 পূৰণ 1 ইকুৱেল টু 2 গতিকে আমাৰ 2 আৰু 2 ৰ লসাগু হৈছে 2 এতিয়া এই 2 তলৰ 2 টোক আমি এই 2 দি কি কৰিম হৰণ কৰিলে কেইবাৰ যাব 2 ক 2 দি হৰণ কৰিলে একবাৰ যাব আমি সেই একে দি এটুক পূৰণ কৰিম গতিকে একক একে দি পূৰণ কৰিলে কিমান পাম 1 পূৰণ 1 ইকুৱেল টু 1 ঠিক হেনেকৈ ইয়াতেও এই 2 দি এটুক হৰণ কৰিলে আমি একবাৰ যাব আৰু সেই একে দি এটুক পূৰণ কৰিম 1 পূৰণ 1 গতিকে ওপৰত আমাৰ 1 পূৰণ 1 কিমান হয় 1 আৰু এইটো 1 পূৰণ 1 1 তলত আছে 2 এইটো আমি যদি যোগ কৰোঁ কিমান পাম 2 পাম 2/2 কাটাকাটি যাব 1 হ'ব ঠিক আছে গতিকে শূন্য দুটাৰ সমষ্টি আমি কিমান পাইছোঁ 1 পাইছোঁ আমি অলৰেডি জানো যে শূন্য দুটাৰ সমষ্টি -b/a আমি এই -b/a এর মান ইয়াৰ পৰা ওলাই চাওঁ b ৰ মান হৈছে -4 আৰু a ৰ মান হৈছে 4 ইয়াৰ পৰা চাই ল'ব পৰা গতিকে এই দুটা মাইনাছ মাইনাছ আমি প্লাছ হৈ যাব আৰু তলত 4 কেনসেল হৈ 1 হৈ যাব চোৱা আমাৰ এইখিনি মেটচিং কৰিছে না নাই অৰ্থাৎ আমি এইটো কেনেকৈ লিখিব পাৰোঁ 1ক আমি 4/4 লিখিব পাৰোঁ আমি উল্টা ফলৰ পৰা গৈ আছোঁ 1ক আমি 4/4 লিখিম তাৰপিছত আকৌ এইটো লিখিম তাৰপিছত আকৌ এইটো লিখিম ইয়াৰ পৰা চাই লিখিব পাৰা প্ৰব্লেম নাই এতিয়া ওপৰৰ 4ক আমি কি লিখিব লাগে -4 আমি মাইনাছ সাইনটো কিয় লিখিছোঁ আমাৰ এই মাইনাছ সাইনটোৰ কাৰণে কাৰণ আমাৰ ফৰ্মুলাত মাইনাছ সাইন আছে সেই মাইনাছ সাইন পাব লাগিব গতিকে এতে ওপৰত +4 আছে গতিকে +4ক যদি আমি ভাঙিব লাগে দুটা মাইনাছ দিব লাগিব মাইনাছ দিলে আমি প্লাসে পাম আৰু তলত 4 ৰাখিছোঁ এতিয়া এই মাইনাছ সাইন এই -4টো কিমান হয় চাই লোৱা -4 হৈছে কিমান b আৰু এই 4 মানে +4 মানে a গতিকে আমি কিমান পাইছোঁ একবাৰ ভালকৈ চাই লোৱা a গতিকে এইখিনিক আমি কি -b/a লিখিব পাৰোঁ এতিয়া -b/a আমাৰ শূন্য দুটাৰ সমষ্টি -b/a হয় গতিকে এইটো আমাৰ প্ৰুফ হৈ গ'ল ঠিক আছে এতিয়া আমি শূন্য দুটাৰ গুণফল চাম এই দুটা গুণফল মানে পূৰণ কৰিম গতিকে শূন্য দুটা আমি পূৰণ কৰিছোঁ পূৰণ কৰিলে কিমান পাম এইটো এনেকুৱা পূৰণ কৰিলে কিমান হ'ব ওপৰৰ পূৰণ হ'ব 1 আৰু 1 পূৰণ কৰিম তলত 2 দি পূৰণ কৰিম গতিকে 1/4 হ'ব এতিয়া আমি শূন্য দুটাৰ গুণফল আমি কি পাইছিলোঁ ফৰ্মুলা এইটো c/a ইয়াতে c/a টো কিমান হয় চোৱাচোন c ৰ মান হৈছে 1 আৰু a ৰ মান হৈছে 4 গতিকে চাই লোৱা 1/4 মানে হৈছে কি c/a গতিকে আমি লিখিব পাৰোঁ কি c/a গতিকে শূন্য দুটাৰ গুণফল c/a প্ৰুফ হৈ গ'ল ক্লিয়াৰ গতিকে আজি আমি এইখিনিতে শেষ কৰিছোঁ অহা ক্লাছত আমি আৰু কেইটামান প্ৰব্লেম সমাধান কৰিম তাৰপিছত আমি আৰু অলপ আগুৱাই যাম দিগাত মানে বহুপদ ইউনিটৰ বাকি টপিকখিনি আমি কভাৰ কৰিম মই যোৱাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ যে আমি যিখিনি মানে প্ৰব্লেম সমাধান কৰি আছোঁ এইখিনি প্ৰব্লেম তোমালোকৰ মানে যেটো টেক্সট বুক ক্লাছ 10ৰ সেকেন্ড ইউনিটৰ যেটো টেক্সট বুক তাতে যিকেইটা প্ৰব্লেম আছে সেই গোটেইকেইটা প্ৰব্লেম আৰু উদাহৰণ সহ আমি কভাৰ কৰিছোঁ গতিকে তোমালোকে আৰু এক্সট্ৰা বাহিৰৰ পৰা নপঢ়িলেও হ'ব গতিকে আমাৰ এই কমপ্লিট ভিডিঅ'
কোৰ্চটো তোমালোকে ফ'ল' কৰি যাবা, ভালদৰে নোট কৰি যাবা আৰু মানে কনচেনট্ৰেশ্যনটো অলপ ভালকৈ যদি কনচেনট্ৰেশ্যনত দিব পাৰা মানে চাবা যে তোমালোকে এক্সামৰ সময়ত ফুল মাৰ্কৰ এনচাৰ কৰিব পাৰিবা, কোনো টেনশ্যন নাথাকিব। আৰু দোৱা কৰোঁ, আশা কৰোঁ তোমালোকৰ উজ্জ্বল ভৱিষ্যত তোমালোকে যাতে আৰু আগুৱাই যাব পাৰা, ভৱিষ্যতে যাতে ভাল মানুহ এজন হিচাপে তোমালোকে সুনাম অৰ্জন কৰিব পাৰা, আমাৰ সেইটোৱেই লক্ষ্য। গতিকে তোমালোকে তোমালোকৰ ডিউটি কৰি যোৱা, আমি আমাৰ ডিউটি কৰি যাম। হেভ এ নাইচ ডে, বাই বাই, টাটা।